এফালে হোজাইতো বৃদ্ধি পাইছে গৰু চুৰৰ সন্ত্ৰাস। যোৱা দিনকেইটাত বিভিন্ন প্ৰান্তৰ পৰা হোজাইৰ বিভিন্ন ঘৰৰ পৰা বিভিন্ন পৰিয়ালৰ পৰা গৰু চুৰি হৈছে। নিশা হ'লে হোজাইৰ বিভিন্ন প্ৰান্তত এই গৰু চুৰৰ উপদ্ৰৱ চলে। মঙলবাৰে নিশা পুনৰ গৰু চুৰিৰ চেষ্টা চলালে দুৰ্বৃত্তই হোজাই থানাৰ পৰা কেইশমান দূৰত্বতে কেইশমান মিটাৰ আঁতৰতে এই ঘটনা সংঘটিত হৈছে। CCTV কেমেৰাত বন্দী হৈছে গৰু চুৰিৰ টিঘিলঘিলনি ইয়াতো। চাওক একেই ধৰণৰ দৃশ্য। গৰু চুৰিৰ কিদৰে চেষ্টা চলাইছে ইয়াতো CCTV কেমেৰাত বন্দী হৈ ৰৈছে এই দৃশ্য। ইতিমধ্যে আমি ডিব্ৰুগড়ৰ দৃশ্য দেখুৱালোঁ কিদৰে এখন সৰু গাড়ীত গৰু চুৰি কৰি উধাও হৈছে চোৰ, আৰু তাৰ মাজতে এইবাৰ হোজাইৰ এই দৃশ্য চাওক। একেধৰণে CCTV কেমেৰাত বন্দী হৈছে গৰু চুৰৰ দৃশ্য। স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে গৰু চুৰক, আৰু গৰুটো এনেদৰে লৈ উধাও হৈছে গৰু চুৰ সেই স্থানৰ পৰা। আৰু হোজাইত যোৱা দিনকেইটাত গৰু চুৰিৰ বহু ঘটনা সংঘটিত হৈছে, আৰু নিশা হ'লেই গৰু চুৰৰ উপদ্ৰৱ আৰম্ভ হয় এই স্থানসমূহত। আৰু তাৰ মাজতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে। গৰু চুৰৰ বাবে আহিছে এই চোৰকেইটা, আৰু তাৰ পাছতে উধাও হৈছে গৰু লৈ। CCTV কেমেৰাত বন্দী হৈ ৰৈছে এই গোটেই দৃশ্য। গৃহস্থ সাৰ পোৱাত পলায়ন কৰে চোৰৰ দলটোৱে। শম্ভুনাথ প্ৰসাদৰ ঘৰত গৰু চুৰি কৰিছিলে। চাওক, পৰিয়াল অহাৰ সময়ত পলায়ন কৰিছে গৰু চুৰ। গোটেই পৰিয়াল আহি উপস্থিত হৈছে, আৰু গৰু চুৰ কিন্তু সেই সময়তে পলায়ন কৰিছে। এই যিজন ব্যক্তি প্ৰসাদৰ ঘৰৰ পৰা বিগত এমাহতে 7টাকৈ গৰু লৈ গৈছে চোৰে। গৰু চোৰৰ এনে ধাৰাবাহিক উপদ্ৰৱত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে। এই খবৰ আগবঢ়াইছোঁ আমাৰ হোজাইৰ সাংবাদিক ৰূপক বৰাৰ এক প্ৰতিবেদন। চাওক, আচলতে আমি এটা কথা উল্লেখ কৰি লওঁ যে হোজাই জিলাখনতেই এক গৰু চিণ্ডিকেটৰ যি আচলতে এক চক্ৰ মূৰ তুলি উঠিছে। এয়া আজিৰ কথা নহয়, এয়া হোজাইৰ বিভিন্ন ধৰণৰ বা বাতৰিতে আচলতে এয়া সহজে অনুমেয়। আৰু তেনে এক পৰিৱেশত আমি আছোঁ হোজাই নতুন বজাৰত, অৰ্থাৎ যি স্থানত আছোঁ এই স্থানৰ পৰা মাত্ৰ 200 মিটাৰৰ পৰা বা 300 মিটাৰ দূৰত্বত হোজাই থানাখন আছে। কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এখন ঘৰৰ পৰিয়ালৰ সাতোটাকৈ আচলতে গৰু কেইবামাহমানৰ ভিতৰতেই চোৰে আচলতে চুৰি কৰি লৈ যোৱাৰ ইতিমধ্যে আমাৰ তাত CCTV ভিজুৱেলছ, আৰু আমি সেই স্থানত আমি আহি পেলাই উপস্থিত হৈছোঁ। আৰু প্ৰথমে আমি পৰিৱেশটো আমি দেখুৱাই লোৱাৰ লগতে যে তেওঁলোকৰ যিহেতু অকণমান পৰিৱেশৰ অভাৱ, গতিকে তেওঁলোকে সেই মুকলিতেই আচলতে গৰুসমূহ ৰখা হয়, আৰু ইয়াৰ পৰাই এটাকৈ আচলতে 7টা গৰু যাৰ প্ৰাপ্ত তথ্য অনুসৰি গৰু আচলতে চুৰি কৰি লৈ যায়, আৰু সেই ভিজুৱেলছ ইতিমধ্যে CCTVত বন্দী হৈছে। কথাটো সেইটোৱে যে কওকচোন, কেইমাহমানৰ ভিতৰত কেইটা গৰু চুৰ হ'ল বা কি হ'লগৈ গোটেই বিষয়? নৱেম্বৰৰ পৰা মোটামুটি 7টা গৰু চুৰি হ'ল। আমি পুলিচত এজাহাৰো দিছোঁ, কিন্তু কোনো এতিয়ালৈকে চোৰটো পোৱা নাই। আৰু এতিয়াও গৈ আছোঁ, আৰু এজাহাৰ দিছোঁ, CCTVও দিছোঁ পেন ড্ৰাইভত ভৰিখিনি, কিন্তু এতিয়ালৈকে কাম হোৱা নাই। আৰু ডেইলি ইহঁতে আমিতো দুবাৰ খেদাইছোঁ ইহঁতক, তেতিয়াও ইহঁতে আহি থাকে। ইহঁতৰ মনত পূৰা নিজৰ গৰু নিচিনা লৈ যায়, যেনেকুৱা আছে ইমান ইহঁতৰ সাহস পূৰা আছে। আচ্ছা, আপোনাৰ এই যে যিটো আমাৰ চিণ্ডিকেটটো ক'ৰবাত আপোনাৰ এই যে CCTV ভিজুৱেলছটো আপোনাৰ একদম সম্পূৰ্ণ স্পষ্ট হৈ আছে, তথাপি ব্যৰ্থ হৈছে আৰক্ষী। চেহেৰাটোতো পূৰা ক্লিয়াৰ আছে, কিন্তু তেতিয়াও ধৰিব পৰা নাই। কি ক'ম আৰু আমিতো ইহঁতৰ চেহেৰাটো চিনি নাপাওঁ। কি আহ্বান কৰিব যে আপোনাৰ যি আচলতে গৰু অকল আপোনাৰে নহয়, বিভিন্নটা ফোন আমালৈও আহে। গৰু চাফ কৰি দিছে পূৰা। এই এৰিয়াত বহুত গৰু আছিলে, চব লৈ গুচি গ'ল ইহঁতে। চুইফ্ট ডিজায়াৰ লৈ আহে আৰু ইহঁতে ভৰাই কিনি লৈ যায়। সেই আচলতে তেনেকুৱা পেচেঞ্জাৰ গাড়ীতে তেওঁলোকে ভৰাই লৈ গুচি যায়। চুইফ্ট ডিজায়াৰ গাড়ী, হোৱাইট কালাৰৰ আছিলে গাড়ীবিলাক, ইহঁতে লৈ যায়। ATM এইপিনি কৰি ইলেক্ট্ৰিয়ামৰ ওচৰত লৈ যায়। আৰু বিগত মাহ ধৰি লওক কেইটামান চুৰি হ'ল বা কোনটো মাহৰ পৰা, বিশেষকৈ এই বিগত বৰ্ষ? নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছে, আৰু এইটো 17 তাৰিখ মে'ত লৈ গৈছে ৰাতি 11:55। হোজাই আৰক্ষীত এনে এজাহাৰ দিয়া হৈছে। কি কয় হোজাই আৰক্ষীৰ পৰা? আৰক্ষী কৈ আছে কি ধৰি ল'ম আৰু। কাৰণ চাওক, হোজাই আৰক্ষীৰ পৰা আপোনালোকৰ ঘৰ বহুত বেছি দূৰত্ব নহয়, প্ৰায় 200 পৰা 300 মিটাৰ ডিষ্টেঞ্চত হ'ব। তাতে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। কি কৰে, আমিতো আমাৰে নিজে ভয় লাগি গৈছে। ইহঁতৰ হাতিয়াৰ লৈ আহে। আমি একবাৰ অটোত মানুহ 2টা বহাইছিলোঁ, ইহঁতে ভয়ত ওলোৱা নাই, ইহঁত পলাই গ'ল। চাওক, আচলতে অৰূপে দেখুৱাব এই পৰিৱেশটো যে এই স্থানৰ পৰা আমি যি আছিলোঁ CCTV ভিজুৱেলছত আমি দেখুৱাইছোঁ, সেই এই স্থানটোৰ পৰা আচলতে এটা নহয় 7টাকৈ আচলতে গৰু চোৰে আচলতে চুৰি কৰি লৈ যোৱা ইতিমধ্যে পৰিলক্ষিত হয়। আৰু
আমি এটা কথা উল্লেখ কৰিম যে হোজাই জিলাখনতে আচলতে এক সিন্ডিকেট গঢ়ি উঠিছে এই গৰুৰ চক্ৰৰ বা বিভিন্ন ধৰণৰ প্ৰাপ্ত তথ্য অনুসৰি যে এই গৰুসমূহ আচলতে চাওক অসম লগতে লাগি আছে বাংলাদেশলৈ যোৱাৰ ইতিমধ্যে বিভিন্ন ধৰণৰ তথ্য আমাৰ হাতত আছে গতিকে হোজাই আৰক্ষী হওক বা হোজাই জিলা প্ৰশাসনে এই বিষয়ত আচলতে কেনেধৰণৰ দৃষ্টিগোচৰ দিয়ে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়